অনুশীলনী 2B এক নম্বৰত আছে যোগ কৰা ইয়াতে এইটো দিয়া আছে এ নম্বৰ হয়নে এ নম্বৰটো কৰিবলৈ হলে প্ৰথমতে প্ৰশ্নত যেনেদৰে আছে আমি তেনেদৰে লিখি লম তলত আছে আমাৰ 12 ওপৰত আছে আমাৰ -7 এতিয়া চোৱা আৰু দিয়া আছে ইয়াতে যেহেতু আমাক যোগ কৰা বুলি দিয়া আছে গতিকে আৰু জায়গাত আমি কি চিন দিম যোগ চিন দিম হৈছে তাৰ পিছত ইয়াতে লিখা আছে 12 তলত আৰু ওপৰত লিখা আছে আমাৰ 11 চাই লিখিম এটো ইয়াতে লিখিলো আৰু জায়গাত আমি কি দিছো যোগ কৰা আছে যেহেতু আমি ইয়াতে যোগ চিন দিছো তাৰ পিছত ইফালেটো ইয়াতে চাই লিখিছো এতিয়া চোৱা ভগ্নাংশবোৰ যোগ বা বিয়োগ কৰিবলৈ হলে প্ৰথমতে আমি তলৰ সংখ্যাটো চাব লাগে হৈছে মেইন কাম হল আমাৰ তলৰ সংখ্যাটো চোৱা তলত কি আছে ইয়াতে 12 আছে ইয়াতেও 12 আছে ইয়াতেও 12 আছে যোগ আৰু বিয়োগ কৰিবলৈ হলে তলৰ সংখ্যাবিলাক সদায় একে থাকিব লাগে যদি কেতিয়াবা একে নাথাকে তেতিয়া হলে আমি লসাগুৰ সহায়ত সেই তলৰ সংখ্যাবিলাক একে একে কৰি লব লাগে ইয়াতে যেহেতু একে আছে গতিকে এইটো যোগ কৰিবলৈ অতি সহজ হৈছে তলতো একে থাকিলে ইমান কষ্ট নহয় এতিয়া চোৱা কোনোবাই তোমাক ক'ব যে যোগ বিয়োগ কৰোতে তলতো বা এনেকে ক'ব যে যোগ বা বিয়োগ কৰিবলৈ হলে হৰটো সদায় একে কৰি ল'ব লাগে এতিয়া হৰ বা কি আমাৰ হয়নে হৰ কি ধৰা হল ইয়াতে কি আছে 11 ওপৰত 11 আছে তলত 12 আছে এতিয়া এই ওপৰটোক কোৱা হয় লব ওপৰটোক কি বুলি কোৱা হয় লব আৰু তলটোক কি বুলি কোৱা হয় হৰ তলটোক কি বুলি কোৱা হয় হৰ কোনোবাই ক'ব যে যোগ বা বিয়োগ কৰিবলৈ হলে হৰটো সদায় একে কৰিব লাগে হৈছে তেতিয়া হলে তুমি ভয় নাখাবা যে কি বা হৰ আৰু হয়নে হৰটো এইবিলাক ভাবিবলৈ একো আমাৰ দৰকাৰ নাই আমাৰ এটাই মনত ৰাখিবা যে তলটো আমাৰ সদায় কি ৰাখিব লাগে একে ৰাখিব লাগে হৈছে যোগ বিয়োগ কৰিবলৈ হলে এতিয়া চোৱা আৰু এটা নিয়ম তোমালোকক নিয়ম মানে বুদ্ধি শিকাই দিছো যে হৰ আৰু লব কোনটোক কয় কেনেকে মনত ৰাখিবা ধৰা হল এই ওপৰটো 11টো হৈছে 11টো লব কিয় লব কয় ধৰা হল মই হৈছে মই এটা কিবা এটা বস্তু ভাল পাওঁ ধৰা হল আইচক্ৰীম এটা ভাল পাওঁ মোৰ ওচৰত এজনে খাই আছে হৈছে তেতিয়া হলে মোৰ মনটো কি হব মোকো খাব মন যাব মোক লোভ লাগিব কি লাগিব লোভ আৰু মানুহৰ যেতিয়া লোভ লাগে তেতিয়া হলে বহুত ধৰণৰ ধাৰণা আহিব ধৰে যে মই খাব পালে এনেকুৱা ভাল আছিল মোকো খাব মন গৈছে মই কেতিয়া খাব পাম মানে মনটো কি হয় উৰা মাৰে তেতিয়া হলে আমি সদায় মনত ৰাখিম যে যেতিয়া আমাৰ লোভ লাগে তেতিয়া হলে মনটো আমাৰ কি হয় উৰা মাৰে গতিকে উৰা মাৰিলে বস্তু এটা ক'ত থাকে ওপৰত থাকে হয়নে গতিকে আমি লোভটোক কি বুলি ধৰিব পাৰো লোভ বুলি ধৰিব পাৰো লোভটো সদায় ক'ত থাকিব ওপৰত মানে উৰা মাৰিব আৰু ইয়াতে যে তলত লিখা আছে 12টোক আমি হৰ বুলি কৈছো হৰ এনেকে মনত ৰাখিবা যে হৰ হৰ মহাদেৱ হৰহে মানে মহাদেৱ মহাদেৱক কি বুলি কয় হৰ হৰ মহাদেৱ এনেকেও আমি কওঁ কোনে নকওঁ মানে তেওঁৰ আৰাধনা কৰিলে তেতিয়াহলে আমি হৰ মানে কাৰ কথা কয় মহাদেৱৰ কথা কয় মহাদেৱক সাধাৰণতে আমি ক'ত দেখা পাওঁ যে মন্দিৰত দেখা পাওঁ নাইবা গছৰ তলত মূৰ্তি থাকে ক'ত দেখা পাওঁ তলত হয়নে তলত গতিকে হৰটো সদায় ক'ত থাকিব তলত থাকিব হ'ব এইখিনি লগত কথা নাই হৰ লবৰ লগত কেতিয়াবা যদি তোমালোকক কয় যে হৰটো সদায় একে ৰাখিব লাগে সেইটো তুমি ভয় খাব নালাগে আমি যেনেকে কৰো তেনেকে কৰিম এতিয়া তলত আমাৰ কি আছে 12 আছে হৈছে 12 থাকিলে ইয়াতেও 12 আছে ইয়াতেও 12 আছে গতিকে আমি দুটাৰ জায়গাত আমি কেইটা লিখিব পাৰিম এটা লিখিব পাৰিম হ'ব এতিয়া চোৱা ওপৰতো -7 মাজত কি চিন আছিল যোগ চিন এই যোগ চিনটো ক'ত উঠি যাব ইয়াতে ওপৰত উঠি যাব তাৰপিছত ইয়াতে কি হ'ব 11 হৈছে 11 এইখিনিত বহুতে ভয় খায় কাৰণ ইয়াতে মাইনাছ দেখা পাল ইয়াতে প্লাছ দেখা পাল কিন্তু তোমালোকক একদম সহজ নিয়ম শিকাম যেতিয়া এখন পৃষ্ঠাত মই লিখিছো ইয়াতে যে খালি যোগ আৰু বিয়োগৰ ক্ষেত্ৰত যদি পূৰণ নহলে কি হয় যোগ থাকিলে কি হ'ব তাৰপিছত যোগ বিয়োগ থাকিলে কি হ'ব তাৰপিছত বিয়োগ আৰু বিয়োগ থাকিলে কি হ'ব এইটো তোমালোকক মই অংকৰ শেষৰ ফালে মানে দি দিম তোমালোকে চাই ল'বা ভালদৰে লিখি ল'বা হৈ যাব ইয়াৰ পৰা তোমালোকৰ হৈছে চোৱা কোনো ইয়াতে চোৱা কি আছে চিনটো চাবা প্ৰথমতে অংকবিলাক কৰোতে সদায় কি চাব লাগে চিন চাব লাগে ইয়াতে কি চিন দিয়া আছে মাইনাছ দিয়া আছে আৰু প্লাছ দিয়া আছে যোগ আৰু বিয়োগৰ ক্ষেত্ৰত যদি যোগ আৰু বিয়োগ দিয়া থাকে তেতিয়াহলে আমাৰ সংখ্যা দুটা বিয়োগ আৰু চিহ্ন ডাঙৰ সংখ্যাটোৰ আগত থকা চিহ্ন হয় এতিয়া চোৱা
ধৰা হল এইটো সংখ্যা 3 হৈছে 3ৰ আগত একো নাথাকা মানে সদায় কি বুজিব এডাল যোগ চিন থাকিব কোনো এটা সংখ্যাৰ আগত যদি একো চিন নাথাকে তুমি ভাবি ল'বা যে সেই সংখ্যাটোৰ আগত যোগ চিন দিয়া আছে হৈছে এতিয়া চোৱা এই 3টোক কোৱা হয় সংখ্যা আৰু এইবিলাকক কোৱা হয় চিন হয় নে নহয় চিন এতিয়া যদি এটা যোগ আৰু এটা বিয়োগ থাকে চিন মানে এটা যোগ আৰু এটা বিয়োগ থাকে তেতিয়াহ'লে সংখ্যা দুটা সদায় কি হ'ব বিয়োগ হ'ব সংখ্যা দুটা কি হয় বিয়োগ হয় আৰু চিনটো ডাঙৰ সংখ্যাটোৰ আগত থকা চিনটো ধৰা হল এইটো 2ৰ আগত একো নাই মানে কি আছে যোগ আৰু 3ৰ আগত কি চিন আছে বিয়োগ হৈছে তেতিয়াহ'লে যোগ আৰু বিয়োগৰ ক্ষেত্ৰত কি হয় সংখ্যা দুটা বিয়োগ সংখ্যা দুটা এই সংখ্যা দুটা কি হ'ব লাগিব বিয়োগ 2ৰ পৰা 3 নাযায় 3ৰ পৰা আমি কি ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিম 3ৰ পৰা এই চোৱা 3 1 2 3 3ৰ পৰা কিমান যাব লাগে 2 1 2 গলে কি থাকিল আমাৰ 1 থাকিল হয়নে 3ৰ পৰা 2 গলে 1 আৰু চিনটো ডাঙৰ সংখ্যাটোৰ আগত থকা চিনটো ইয়াতে কোনটো চোৱা 2 ডাঙৰ নে 3 ডাঙৰ 3 ডাঙৰ গতিকে 3ৰ আগত যেহেতু মাইনাস চিন আছে গতিকে ইয়াতে কি চিন হ'ব মাইনাস চিন হ'ব হৈছে একদম সহজ এতিয়া চোৱা ইয়াতে তলৰটোৰ লগত যেহেতু কৰিবলগীয়া একো নাই গতিকে তলৰটো যেনেকে আছে তেনেকে লিখি দিম আমি তাৰপিছত ইয়াতে চোৱা এটা মাইনাস আছে আৰু এটা ইয়াতে প্লাস আছে যোগ আৰু বিয়োগৰ ক্ষেত্ৰত কি হয় যোগ আৰু বিয়োগৰ ক্ষেত্ৰত সংখ্যা দুটা কি হয় বিয়োগ তেতিয়াহ'লে 11 পৰা আমি 7 বিয়োগ কৰিব লাগিব 11 পৰা 7 বিয়োগ ইয়াতে চোৱা 1 2 3 4 5 6 7 8 9 10 11 হৈছে 11 পৰা কি বিয়োগ কৰিম 7 1 2 3 4 5 6 7 গতিকে আমাৰ বাকি থাকিল 1 2 3 4 গতিকে আমি ইয়াতে লিখিম 4 হৈছে চোৱা বহুতে এনেকে কৰে তাৰপিছত আৰু এটা নিয়ম আছে কি বিয়োগ কৰিব লাগে 7 11 পৰা 7 বিয়োগ কৰিব লাগে গতিকে আমি 7ৰ পৰা আৰম্ভ কৰি 7টো আছে আমাৰ 8 9 10 11 হয়নে কেইটা লাগিল আমাক 11 হবলৈ 4টা গতিকে 1 2 3 4 গতিকে ইয়াতে আমি 4 লিখিছো চোৱা বিয়োগ কৰাতেও নিয়ম বহুত আছে নিয়ম মানে তুমি যিটো সহজে পোৱা আমাৰ মেইন কথা হল সময় বচাব লাগে অংকটো আমাৰ শুদ্ধ হ'ব লাগে হয়নে আমি এনেকে যদি ফুট দি কৰি থাকো তেতিয়াহ'লে আমাৰ দেৰি হৈ যায় আমি ইয়াতে 7 আছে 8ৰ পৰা গণিম 8 9 10 11 11 হবলৈ কেইটা লাগিল 4টা লাগিল গতিকে বিয়োগ কৰিলে আমি কিমান পাম 4 পাম গতিকে আমি 4টো লিখি দিম এতিয়া চোৱা যোগ আৰু বিয়োগৰ ক্ষেত্ৰত সংখ্যা দুটা বিয়োগ হল আমাৰ তাৰপিছত চিনটো ডাঙৰ সংখ্যাটোৰ আগত থকা চিনটো ডাঙৰ সংখ্যা ইয়াতে কি 7 আৰু 11ৰ মাজত ডাঙৰ সংখ্যা হল আমাৰ 11 11ৰ আগত কি চিন আছে যোগ চিন আছে গতিকে আমাৰ ইয়াতে কি চিন হয় হিচাপত যোগ চিন হয় কিন্তু যোগ চিনটো সংখ্যাৰ আগত নিলিখে হৈছে যোগ চিনটো সংখ্যাৰ আগত নিলিখে যদি কেতিয়াবা সংখ্যাটোৰ মাজত থাকে তেতিয়া লিখে আগত কিন্তু নিলিখে যোগটো সাধাৰণতে গতিকে এইটো এনেকে থাকি যাব হ'ব এতিয়া চোৱা বহুতে এইখিনিলৈকে কৰে যদি এইখিনিলৈকে কৰা তেতিয়াও শুদ্ধ আৰু যদি কি কৰে কাটা কাটি যায় তেনেকেও কৰিব পাৰা এতিয়া কাটা কাটি কৰা নিয়মটো শিকাই দিম তোমালোকক একে একে সংখ্যাৰে দিব লাগে হৈছে একে একে সংখ্যাৰে মানে হৰণ দিব লাগে ধৰা হল এই সংখ্যাটোক 2ৰে হৰণ দিছো আমি কি পাম 2 পাম হৈছে তাৰপিছত ইয়াতে এই সংখ্যাটোক 2ৰে দিছো আমি কিমান পাম 6 পাম হৈছে তাৰপিছত এইটোক আকৌ 2ৰে দিম 2 1 গুণ 2 ইয়াতে 2 3 গুণ 6 হৈছে এনেকে কৰিব পাৰা নাইবা ইয়াতে কি লিখা আছে 4 আৰু 12 এনেকেও কৰিব পাৰো 4 1 গুণ 4 4 3 গুণ 12 এই কাটা কাটি কৰাতে উত্তৰটো যিমানে যেনেকে নকৰক কিয় সদায় উত্তৰ একে ওলাব এইখিনিলৈকে থলেও হ'ব কিন্তু এইখিনিলৈকে থলে কোনোবাই নম্বৰ কাটিব পাৰে গতিকে আমি এইটোক একদম সৰু ভগ্নাংশলৈ নিম সৰু ভগ্নাংশ আমাৰ কিমান হ'ব ওপৰত 1 তলত 3 ওপৰতটোক কয় লব আৰু তলতটোক কয় হৰ মনত ৰাখিবা হৰ হৰ মহাদেৱ মানে তলতটো আমাৰ হৰ হৈছে তলতটো আমাৰ হৰ ভগৱানক ক'ত পোৱা যায় ওপৰতটো কোনোবাই ভগৱানক দেখা পাইছে নেকি এনেহে ভাব সেইটো হয় নে নহয় কিন্তু ভগৱানক আমি পূজা কৰিবলৈ ক'ত যাওঁ সদায় মন্দিৰ নাইবা গছৰ তলত যাওঁ গতিকে আমাৰ হৰটো ক'ত থাকে তলত থাকে হয় নে নহয় বি নম্বৰত যি আছে তেনেকে লিখিম আমি ইয়াতে আছে 9 ইয়াতে আছে 5 আৰু যেহেতু আমাক এই অংকটো যোগ কৰা বুলি দি আছে গতিকে এই দুটাৰ মাজত আমি কি দিম যোগ চিন এটা দিম আৰু জেগাত আমি কি দিলো যোগ চিন দিলো তাৰপিছত ইফালৰ 9টো এনেকে লিখিলো আৰু ইয়াতে -17 হৈছে মই আগতে কৈছো যে ভগ্নাংশ যোগ বা বিয়োগ কৰিবলৈ হলে সাধাৰণতে তলতটো আগতে চাই ল'ব লাগে তলতটো একে একে থাকিলে আমাৰ একো সমস্যা নাই যেহেতু তলত আমাৰ একে আছে ইয়াতেও 9 আছে ইয়াতেও 9 আছে গতিকে আমি সহজতে যোগ কৰিব পাৰিম হৈছে এই দুটাৰ মাজত আমি এটা ললো তাৰপিছত ওপৰত কি লিখা আছে 5
এই যোগ চিনটো ইয়াতে লিখিলো, এই -17টো ইয়াতে লিখিলো। ইয়াতে বহুতে ভুল কৰিব, ইয়াতে ভুল কি কৰিব, চোৱা দুটা চিন কেতিয়াও একেলগে নহয়। ইয়াতে এইটো কি চিন দেখা পাইছা, প্লাছ, আৰু এইটো একেলগে মাইনাছ হয়, হয়নে? এনেকে কেতিয়াও চিন নাথাকে, গতিকে দুটা চিনৰ মাজত আমি কি ব্যৱহাৰ কৰিম, ব্ৰেকেট এটা ব্যৱহাৰ কৰিম, হ'ব? কি ব্যৱহাৰ কৰিম, ব্ৰেকেট। একদম সহজ, এইটো এনেকে লিখিলা, এই যেনেকে আছে তেনেকে লিখিবা। কেতিয়াবা যদি চিন দুটা একেলগে দেখা তেতিয়াহ'লে দুটাৰ মাজত কি দি দিবা, ব্ৰেকেট দি দিবা, হৈছে? একো প্ৰব্লেম নাই। এতিয়া চোৱা, তলতটো আমি একো কৰিব নালাগে, 9 টো 9 হিচাপে লিখিম। ইয়াতে 5 টো 5 হিচাপে লিখিম। এই অংকটো কৰিবলৈ হলে প্ৰথমতে আমি ব্ৰেকেটটো উঠাই দিব লাগিব। ব্ৰেকেট উঠোৱা মানে, ব্ৰেকেট মানে কি বুজায়, ব্ৰেকেট মানে পূৰণ বুজায়, হৈছে? পূৰণ বুজায়। পূৰণক সাধাৰণতে এনেকুৱা চিনেৰে বুজোৱা হয়, কিন্তু কেতিয়াবা কি হয় যে দুটা সংখ্যাৰ মাজত ব্ৰেকেট থাকিলেও সেইটো পূৰণ বুজায়, আৰু দুটা সংখ্যাৰ মাজত যদি বিন্দু বা ফুট থাকে তেতিয়াও তাক পূৰণ বুজায়। এই দুটা কি হৈ আছে, পূৰণ হৈ আছে। পূৰণৰ আকৌ নিয়ম আছে, এই নিয়মবিলাক তোমালোকক অংকৰ শেষত মই দুটা নিয়মে দি দিম, তোমালোকে চাই ল'বা। এতিয়া আমি অংকটো কৰিম। ব্ৰেকেট থাকিলে আমি কি বুলি ভাবিম, ব্ৰেকেট থাকিলে পূৰণৰ নিয়ম হ'ব, হৈছে? ব্ৰেকেট থাকিলে পূৰণ নিয়ম হ'ব। যদি ব্ৰেকেট নাথাকে তেতিয়াহ'লে আমি যোগ আৰু বিয়োগৰ নিয়ম কৰিম, হৈছে? পূৰণ থাকিলে ব্ৰেকেট থাকিব, মনত ৰাখিবা। ব্ৰেকেট থাকিলে সদায় কিহৰ নিয়ম ভাবিব লাগিব, পূৰণৰ নিয়ম ভাবিব লাগিব। পূৰণৰ নিয়ম অনুসৰি যদি চিন বিলাক প্ৰথমতে পূৰণৰ নিয়ম যদি থাকে, যোগ আৰু বিয়োগৰ ক্ষেত্ৰত কি হয়, সংখ্যা দুটা পূৰণ হয়। প্ৰথমতে সংখ্যা দুটা পূৰণ, ইয়াতেতো একো সংখ্যা নাই না, একো সংখ্যা নাথাকিলে আমি পূৰণ নকৰিম, হৈছে? যি সংখ্যা আছে সেইটোকে সংখ্যাটো লিখি দিম আমি। ইয়াতে কি আছে, অকল এই দুটাৰ মাজত 17 আছে, গতিকে আমি 17টো লিখি দিম। নাইবা কোনোবাই ইয়াতে 1 বুলি ধৰিব পাৰে, 1 ধৰিলেও 1 17 গুণ 17 হ'ব। যিকোনো সংখ্যাক একেৰে পূৰণ কৰিলে সেই সংখ্যাটোকে ঘূৰাই পোৱা যায়। যদিহে মই কেতিয়াবা 3ৰ লগত 1 পূৰণ কৰো, গতিকে আমি সেই সংখ্যাটোৱে 3 ঘূৰাই পাম। গতিকে ইয়াতে একো ভাবিব লগা নাই, যেনেকে যি আছে সেইটো লিখি দিবা। 17 আছে 17 লিখিবা। চিনটো কি হ'ব, চিনটো সদায় মনত ৰাখিবা, যোগ আৰু বিয়োগৰ ক্ষেত্ৰত চিনটো সদায় পূৰণ হলে কি হয়, বিয়োগ চিন হয়। কি চিন হয়, বিয়োগ চিন হয়। যোগে বিয়োগে বিয়োগ, আৰু সংখ্যা দুটা হয় পূৰণ। সংখ্যা দুটা ইয়াতে কি আছে, একো নাথাকিলে 1 থকা বুজায়, 1 17 গুণ 17 হ'ব। এতিয়া চোৱা, আগতো যেনেকে পূৰণৰ নিয়ম গল, এইবাৰ কিন্তু পূৰণৰ নিয়ম নহয়। মই আগতে কৈছো যে কেতিয়াবা যদি ব্ৰেকেট দেখা পোৱা তেতিয়া তাত পূৰণৰ নিয়ম হয়, আৰু যদি ব্ৰেকেট নাথাকে তেতিয়া সদায় যোগ বিয়োগৰ নিয়ম হয়। এতিয়া যোগ বিয়োগৰ নিয়মটো তুমি জানাই। যোগ বিয়োগৰ ক্ষেত্ৰত এইটো কৰিবলৈ প্ৰথমতে 9টো আগত লিখি লৈছো, তলতো, হৈছে? তাৰপিছত যোগ আৰু বিয়োগৰ ক্ষেত্ৰত মনত ৰাখিবা কি হয়, যে সংখ্যা দুটা বিয়োগ, 17ৰ পৰা 5 বিয়োগ কৰিব লাগে। 17ৰ পৰা কি বিয়োগ কৰিব লাগে, 5, হৈছে? 5 17ৰ পৰা 5 বিয়োগ, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17, 17ৰ পৰা কি বিয়োগ কৰিব লাগে, 5 বিয়োগ কৰিব লাগে, হৈছে? 1 2 3 4 5, গতিকে আমাৰ বাকী থাকিব 1 2 3 4 5 6 7 8 9 10 11 12, হৈছে? কি সংখ্যা বাকী থাকিব, 12, হৈছে? এতিয়া যোগ আৰু বিয়োগৰ ক্ষেত্ৰত কি হয়, যে পূৰণ যদি নহয়, যোগ আৰু বিয়োগৰ ক্ষেত্ৰত সংখ্যা দুটা বিয়োগ, 17ৰ পৰা 5 গলে আমাৰ 12, আৰু চিনটো ডাঙৰ সংখ্যাটোৰ আগৰ চিনটো, হৈছে? 5 আৰু 17 কোনটো ডাঙৰ, 17টো ডাঙৰ। 17ৰ আগত কি চিন আছে, বিয়োগ চিন আছে, গতিকে ইয়াতে আমি কি দিম, বিয়োগ চিন দিম, হ'ব? এতিয়া এইখিনিলৈকে কৰিলেও শুদ্ধ, কিন্তু কেতিয়াবা কোনোবাই আমাক ইয়াতে নম্বৰ কাটিব পাৰে। কিয়, কাৰণ ওপৰত ভগ্নাংশৰ সাধাৰণতে ওপৰত ডাঙৰ সংখ্যা ৰাখা নাখায়, হৈছে? সেইটোক আমি কি কৰিব লাগে, মিশ্ৰত নিব লাগে, হৈছে? মিশ্ৰতো নিয়ম আছে। মিশ্ৰত নিবলৈ হলে প্ৰথমতে যদি কাটা কাটি যায়, এইটো কাটা কাটি কৰি ল'ব লাগে। কাটা কাটি খিনি তোমাক মই ইয়াতে দেখাই দিছো, 12 আৰু 9, হৈছে? চোৱা, এই সংখ্যাটো 2ৰে যায়, কিন্তু এই সংখ্যাটো 2ৰে নাযায়। গলে দুইটাকে একে সংখ্যাৰে দিব লাগিব। এইটো কি দি যায়, 3 দি যায়। 3 দি কৰিলে 3 4 গুণ 12, এইটো 3 3 গুণ 9, হয় নে নহয়? মানে যিটো সংখ্যাৰে আমি কাটো সেই সংখ্যাটো দেখুওৱা নহয়, যিটো উত্তৰ পাও। এতিয়া চোৱা, 12 আমি 3 দি কাটছো, 3 দি কাটছো মানে 3 দি হৰণ, 3 4 গুণ 12, হৈছে? এই 3টো আমাৰ ইয়াতে দেখুওৱা নহয়, কোনটো দেখুওৱা হয়, অকল উত্তৰটো দেখুওৱা হয়। 3 দি কাটিছো 3 4 গুণ 12, 3 দি কাটিছো 3 3 গুণ 9, হ'ব? এতিয়া চোৱা, এইটো এনেকুৱা হল, ওপৰত 4 তলত 3 থাকিল, হয়নে? এতিয়াও এইটো কোনোবাই কাটি দিব,
কিয় কাটি দিব ওপৰত 4 মানে ডাঙৰ যেহেতু আছে 3 ওপৰত কি আছে 4 আছে তেতিয়াহলে আমি কি কৰিম এইটোক আমি মিশ্ৰত নিম মিশ্ৰত কেনেকে নিয়ে তলত যেটো থাকে এইটো আগত লিখে যেটো হৰণ কৰিব লাগে এইটো ইয়াতে লিখি দিয়ে তাৰ পিছত আমি কৰিম 3 1 গুণ 3 3 2 গুণ 6 6 হলে 4 তকৈ বেছি হৈ যায় 3 1 গুণ 3 তেতিয়াহলে 4 পৰা 3 গলে আমাৰ কি বাকি থাকিল 1 বাকি থাকিল চোৱা এইটো তলত যেটো আছে সেইটোই লিখিবা ইয়াতে তলত আছে 3 এই যেটো ওপৰত পোৱা যায় সেইটো লিখে আগত হৈছে সেইটো কত লিখে আগত আৰু বাকি যেটো থাকে সেইটো লিখে ওপৰত হ'ব এতিয়া ইখিনি কৰিলে ভুল কাৰণ ভুল কিয় এই কাটা কাটি বা মিশ্ৰ বনোৱাটো শুদ্ধ হৈছে কিন্তু এই চিনটো বহুতে দিব পাহৰি যায় গতিকে চিন নিদিলেও ভুল হ'ব ইয়াতে মাইনাস চিন আছে গতিকে ইয়াৰ আগত মাইনাস চিনটো বহুৱাই দিবা কিন্তু এনেকুৱা নহয় যে 1 আছে -2 ইয়াতে বহাই দিও নেকি মাজতে এইটো ভুল একদম মাইনাসটো কত দিব লাগিব আগত দিব লাগিব এনেকে আগত দিব লাগিব হৈছে চোৱা এটা বস্তু কি আজি প্ৰথমতে শিকি আছো আজি প্ৰথমতে মই ডাইৰেক্ট কৰাব নোৱাৰো যে এনেকে কৰিবা অকমান টাইম লাগিব যদি এবাৰ যদি মূৰত সোমাইছে তাৰ পিছত আৰু কোনে ৰখাব নোৱাৰে সেইকাৰণে অকমান ভালকে শুনি লোৱা তাৰ পিছত তুমি মানে ইমান বুজাব নালাগে আৰু তেতিয়া নিজে নিজে পাৰি যাবা হৈছে প্ৰথমতে অকমান টাইম দিব লাগে যেতিয়া ভাল কৰি শিকি লবা তাৰ পিছত নিজে পাৰিবা কিন্তু যদি ভাল কৰি যদি প্ৰথমতে নিশিকা যে মুখস্থ কৰা নিচিনা হয় তেতিয়াহলে কিন্তু অংক পিছত বহুত সময় লাগিব হৈছে C নম্বৰত যি আছে সেনেকে লিখিম 137 ওপৰত আছে -126 আৰু যেহেতু আমাক এইটো অংক যোগ কৰা গতিকে ইয়াতে আৰু জায়গাত দিম আমি যোগ চিন হৈছে তাৰ পিছত ইফালে যি আছে সেইটো লিখি দিম তলত আছে 137 ওপৰত আছে 101 হৈছে এতিয়া আগতে কৈছো যে ভগ্নাংশ যোগ কৰাতে তলতো একে থাকিব লাগে যদি একে থাকে প্ৰবলেম নাই যেহেতু একে আছে গতিকে দুটাৰ মাজত আমি কি লিখি দিম এটা লিখি দিম 137 হৈছে এতিয়া এইটো যেনেকে আছে তেনেকে লিখি দিম -126 এই প্লাসটো ওপৰত উঠিব ইয়াতে লিখি দিলো তাৰ পিছত ইয়াতে আছে 101 তাৰ পিছত তলত যেহেতু কৰিবলগীয়া একো নাই গতিকে তলতো সেম থাকিব ওপৰতো এতিয়া চোৱা ওপৰতো কি হব বিয়োগ আৰু যোগ আছে ব্ৰেকেট থাকিলেহে পুৰণো নিয়ম বুজায় ব্ৰেকেট নাথাকিলে সদায় কি নিয়ম বুজিব লাগে যোগ আৰু বিয়োগৰ নিয়ম বুজিব লাগে হৈছে যোগ আৰু বিয়োগৰ ক্ষেত্ৰত সংখ্যা দুটা হয় বিয়োগ সংখ্যা দুটা কি হয় বিয়োগ সংখ্যা দুটা বিয়োগ কৰিব লাগিব আৰু চিনটো ডাঙৰ সংখ্যাটোৰ আগত চিন প্ৰথমতে আমি কি কৰিব লাগিব সংখ্যা দুটা যেহেতু যোগ আৰু বিয়োগ থাকিলে কি হয় চোৱা ইয়াতে বিয়োগ আছে ইয়াতে যোগ আছে যোগ বিয়োগ বা বিয়োগ যোগ একেই কথা যোগ বিয়োগ থাকিলে সংখ্যা দুটা বিয়োগ তেতিয়াহলে আমি 126 পৰা আমি 101 টো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 6 ৰ পৰা 1 গলে 5 2 ৰ পৰা 0 গলে 2 1 ৰ পৰা 1 গলে 0 সংখ্যাৰ আগত 0 নিলিখে গতিকে আমি 126 ৰ পৰা 101 বিয়োগ কৰাতে আমি পাম 25 হৈছে এতিয়া চোৱা নিয়মটো কি আছিল যোগ আৰু বিয়োগৰ ক্ষেত্ৰত সংখ্যা দুটা বিয়োগ এটোটো বিয়োগ কৰিলো তাৰ পিছত চিনটো এতিয়া চিনটো কি হ'ব চিনটো ডাঙৰ সংখ্যাটোৰ আগত থকা চিনটো ইয়াতে চোৱা কোনটো ডাঙৰ 126 আৰু ইয়াতে আছে 101 কোনটো ডাঙৰ 126 126 ৰ আগত কি আছে আমাৰ মাইনাস আছে গতিকে ইয়াতে বিয়োগ চিন বা মাইনাস চিনটো আমি দি দিম হৈছে এতিয়া এইটো উত্তৰে শুদ্ধ এতিয়া এইটো যে শুদ্ধ কাটাকাটি কৰা নাই কাটাকাটি কিয় কৰা নাই কাৰণ এইটো কোনো সংখ্যা দি কাটা নাযায় ইয়াতে 5 দি যায় কিন্তু এইটো কিহেদি যাব বেলেগ কিহেদি যায় গম নাপাও মানে ধৰা হল 137 দি যাব কিজান মানে সেম যদি নাযায় এইটোক যদি 5 দি যায় এইটোকো 5 দি যাব লাগিব তেতিয়াহলে কিন্তু কাটাকাটি কৰিব নালাগে হৈছে এতিয়া আকৌ এই বস্তুটো এটা মন কৰিবা হা এইটো মন কৰিবা যে ইয়াতে চোৱা 25137 কোনোবাই মাইনাসটো ইয়াতে দিছে সেইটো শুদ্ধ কোনোবাই যদি 25137 মাইনাসটো ইয়াতে দিয়ে এইটো শুদ্ধ কোনোবাই যদি 137 মাইনাসটো তলত দিয়ে এইটো শুদ্ধ ইয়াতে গোটেই কেইটা শুদ্ধ হৈছে চিনটো ইয়াতে দিলেও হ'ব ইয়াতে দিলেও হ'ব ইয়াতে দিলেও হ'ব সাধাৰণতে যেটো অংক যেনেকে আছে তেনেকে কৰিম আমি ইয়াতে নিদিও পিছত বুজিম আমি চিনটো যে কিয় এনেকে দিয়া হয় এইবিলাক চাই পিনে কেতিয়াও মানে বেলেগতো চাই পিনে ইয়াতো মাইনাসটো তলত আছে এইটো ভুল নেকি সেইবিলাক বেলেগতো নাভাবিবা নিজে কি কৰা সেইটো আগত ভাবিবা হৈছে নিজটো মনত ৰাখিবা নিয়ম আছে অংকৰ সেই হিচাপত কৰি যাবা একদম সহজ পাবা 2 নম্বৰত যেনেকে আছে তেনেকে লিখি দিম তলত আছে 69 ওপৰত আছে -57
আৰুৰ জায়গাত আমি কি লিখিম যেহেতু যোগ কৰিব লৈছে গতিকে আমি আৰুৰ জায়গাত যোগ চিন এটা দিম তাৰপিছত ইয়াতে লিখিম 69 আৰু ইফালে 37 এতিয়া চোৱা ভগ্নাংশ যোগ বিয়োগ কৰিবলৈ মই আগতে কৈছো যে কি হয় তলতো একে একে থাকিব লাগে যেহেতু একে একে আছে গতিকে কৰিবলৈ অতি সহজ তলতো দুটাৰ মাজত এটা লিখি দিম আৰু ওপৰৰ বিলাক চাই চাই তেনেকে লিখি দিম হৈছে ওপৰতো কি আছে -57 প্লাস 37 এতিয়া ইয়াতে যেহেতু একো ব্ৰেকেট নাই বা পূৰণ নাই গতিকে আমি সাধাৰণতে যোগ বিয়োগৰ নিয়ম মনত ৰাখিম হৈছে যোগ বিয়োগৰ ক্ষেত্ৰত কি হয় যে ইয়াতে চোৱা চিনটো কি আছে বিয়োগ আৰু ইয়াতে আছে যোগ যোগ আৰু বিয়োগ যদি থাকে তেতিয়াহলে সংখ্যা দুটা বিয়োগ প্ৰথমতে আমি সংখ্যা দুটা বিয়োগ কৰিম 57 তাৰ পৰা আমাৰ যাব 37 হৈছে বিয়োগ কৰিলে 7 ৰ পৰা 7 গলে 0 5 ৰ পৰা 3 গলে আমাৰ 2 গতিকে আমি ওপৰত লিখিম 20 হৈছে আৰু চিনটো কি হয় চিনটো ডাঙৰ সংখ্যাটোৰ আগত থকা চিনটো যেহেতু এই দুটাৰ মাজত কোনটো ডাঙৰ 57 আৰু 37 ৰ মাজত 57 টো ডাঙৰ গতিকে ইয়াৰ আগত যেহেতু মাইনাস চিন আছে গতিকে ইয়াতে আমি মাইনাস চিন দিম তাৰপিছত তলতো সেম লিখিলে হল হ'ব এতিয়া তুমি অকমান ভাবিব লাগে যে এই দুটা কাটাকাটি যায় নেকি এই চোৱা এইটো যুগ্ম সংখ্যা আৰু এইটো অযুগ্ম সংখ্যা এইটোক 2 দি যায় এইটোক 3 দি যায় কিন্তু গলে কি যাব লাগিব এইটোকো 2 দি যাব লাগে গলে এইটোকো 2 দি যাব লাগিব নাইবা এইটোক যদি 3 দি যায় এইটোকো 3 দি যাব লাগে যেহেতু না যায় আৰু ওপৰত সৰুটো আছে গতিকে এইটোক আমি এনেদৰে ৰাখিম কেতিয়াবা যদি না যায় ধৰা হল ইয়াতে 12 আছে আৰু ইয়াতে ধৰা হল 17 আছে এই ওপৰটো যদি ডাঙৰ থাকে তেতিয়াহলে আমি ডাইৰেক্ট নগলে মিশ্ৰত নি যাম হৈছে সেইবিলাক পিছত কিবা এইখিনি মনত ৰাখিলে হল হৈছে নিয়মত কৰিব লাগে বহুৱাটো বুজি লবা আৰু নিয়ম অনুযায়ী কৰিবা একদম মিলি যাব উত্তৰ 2 নম্বৰটো আছে যোগ কৰা খালি এইবাৰ যোগ কৰাতে এটা মনত ৰাখিবা আগৰ বিলাক তলৰ বিলাক একে আছিল এইবাৰ তলৰ বিলাক বেলেগ বেলেগ হৈছে তলৰ বিলাক বেলেগ বেলেগ থাকিলেও একো প্ৰবলেম নাই সহজতে কৰিব পাৰিবা তুমি হৈছে প্ৰথমতে যেনেকৈ আগতে লিখিছো তেনেকৈ লিখিলেম এতিয়া তলত আছে আমাৰ কিমান 8 ওপৰত আছে -13 আৰু জায়গাত আমি কি লিখিম যোগ কৰা যেহেতু আছে গতিকে আৰু জায়গাত লিখিম আমি যোগ চিন এটা হৈছে তাৰ পিছত ইয়াতে লিখিম 12 আৰু ওপৰত লিখিম আমি 13 সেম এইটো যেনেকৈ লিখিছো ইয়াতে যেনেকৈ আছিল এইটো লিখিছো আৰু জায়গাত যোগ কৰা আছে যেহেতু সেইকাৰণে যোগ চিন দিছো এইটো এনেকৈ লিখি দিছো হৈছে এতিয়া তোমালোকক মই আগতে কৈছিলো যে ভগ্নাংশ যোগ বিয়োগ কৰোতে সদায় তলৰ সংখ্যাটো চাব লাগে তলৰ সংখ্যাটো যদি একে থাকে তেতিয়াহলে প্ৰবলেম নহয় যদি একে নাথাকে তেতিয়াহলে একে কৰি লব লাগে একে কৰাৰ নিয়ম হল লসাগু উলিয়াই লও হৈছে লসাগু কোনটো কয় এনেকে লিখিবা তাৰ পিছত তলত যি আছে তলত কি আছে ইয়াতে 8 এইটো এবাৰ লিখিলা তাৰ পিছত তলত ইফালে কি আছে 12 গতিকে ইয়াতে আমি লিখিম 12 একদম সহজ হৰণ দিব লাগে অকল হৈছে গলহে কি যাব লাগে দুটা সংখ্যা দি যাব লাগে মানে ইয়াতে যিমান কেইটা সংখ্যা নাথাকক সদায় কি যাব লাগিব দুটা যাব লাগিব কেতিয়াবা যদি ধৰা হল ইয়াতে 8 12 আৰু ইয়াতে ধৰা হল 3 আছে তেতিয়াহলে এবাৰত কেইটা যাব লাগে এবাৰত অতি কমেও দুইটা যাব লাগে হৈছে এই অতি কমেও কেইটা যাব লাগে দুটা অতি কমেও যদি দুটা নহয় এটা যায় তেতিয়াহলে কিন্তু নহব হৈছে আৰু একেদি সাধাৰণতে হৰণ দিয়া নহয় একেদি কিয় দিয়া নহয় কাৰণ একেদি 8 হৰণ দিলে এই 8টোৱে ঘূৰাই পাম একেদি 12 হৰণ দিলে এই 12টোৱে ঘূৰাই পাম গতিকে আমি সাধাৰণতে কিহেৰে ষ্টাৰ্ট কৰিব লাগে 2 ৰে ষ্টাৰ্ট কৰিব লাগে যেতিয়া হলে আমি এতিয়া এইটো চোৱা এইটো যুগ্ম সংখ্যা কেনেকে বুজে যিবিলাক সংখ্যাৰ শেষত কি থাকে 2 থাকে 4 থাকে 6 থাকে 8 থাকে নাইবা 0 থাকে 0 থাকে তেতিয়াহলে তাক কি বুলি কোৱা হয় যুগ্ম সংখ্যা বুলি আমি ভাবি লও হৈছে এতিয়া 0 থাকে শেষত 0 যেনেকে 10 এই 10টোত 10ৰ শেষত কি আছে 0 আছে গতিকে এইটো এটা যুগ্ম সংখ্যা হ'ব হৈছে 20 থাকিলে 20টো এটা যুগ্ম সংখ্যা কেনেকে চাই কাৰণ শেষতো কি আছে 0 যদি 2 4 6 8 আৰু 0 থাকে তেতিয়াহলে কি দি যায় যুগ্ম সংখ্যা হয় আৰু সেইবিলাকক 2 ৰে যায় গতিকে এইটো যেহেতু কি আছে 8 আছে আৰু ইয়াতে শেষৰটো কি আছে 2 আছে গতিকে এইটো 2 ৰে যাব 2 ৰে যাব 2 দি গলে আমাৰ দুটাকে যাব হয়নে 2 4 গুণ 8 হৈছে এই এনেকে কৰা মানে হৰণ কৰা এনেকে কৰা মানে হৰণ 2 4 গুণ 8 এই উত্তৰটোকে ইয়াতে লিখা হয় এই উত্তৰটোক ইয়াতে বহুৱাই লিখা হৈছে এতিয়া চোৱা 12 কেনেকে হৰণ দিলে আমি কি পাম 2 6 গুণ 12 এই কোনোবাই যদি দিগদাৰ হয় ইয়াতে এনেকে বহুৱাই ল'ব 2 দি 2 6 গুণ 12 এই উত্তৰটো ইয়াতে লিখা হৈছে তাৰপিছত ইয়াতে চোৱা মই আগতে কৈছো যে কোনো সংখ্যাত যদি শেষৰ ফালে মানে এককৰ স্থানত যদি 2 4 6 আৰু 8 আৰু 0 থাকে তেতিয়াহলে
আমাৰ 2 ৰে যায় ইয়াতে এককৰ ঘৰত কি আছে একক মানে এটাই আছে এককে হয় 4 আৰু 6 4 থাকিলেও যায় 6 থাকিলেও 2 ৰে যায় গতিকে আমি কৰিম 2 ৰে হৰণ 2 2 গুণ 4 2 3 গুণ 6 হৈছে এতিয়া চোৱা এই 2টোক 2 ৰে যায় কিন্তু এই 3টোক 2 ৰে নাযায় নাইবা এই 2টোক 3 ৰে নাযায় কিন্তু এই 3টোক 3 ৰে যায় যদি যায় তেতিয়াহ'লে এবাৰত কেইটা যাব লাগে দুটা যাব লাগে আৰু যদি নাযায় তেতিয়াহ'লে কিন্তু আৰু দিব নোৱাৰি যেহেতু ইয়াতে একে একে সংখ্যাৰ হৰণ দিব নোৱাৰে যেনেকে এইটোক এই দুটা সংখ্যাক একে সংখ্যা দি দিছো মানে 2 ৰে দিছো দুইটাকে গৈছে এই 4 আৰু 6 টোক 2 ৰে দিছো দুইটাকে গৈছে কিন্তু এইবাৰ এই দুটা সংখ্যাক একে সংখ্যাৰে হৰণ দিব নোৱাৰি গতিকে অংকটোৰ লসাগু উলিওৱা এইখিনিতে শেষ এতিয়া ইয়াতে কি কি পাইছা প্ৰথম অৱস্থাত তুমি লিখি ল'বা 2 পাইছা এইটো 2 তাৰপিছত আকৌ 2 এটা তাৰপিছত আকৌ 2 এটা তাৰপিছত আকৌ 3 এটা হৈছে কি কি পাইছা 2 এটা 2 এটা 2 এটা 3 এটা এতিয়া চোৱা কেনেকে লিখে এইটো আৰু এই লাইনটো একে হৈছে কোনোবাই ইখিনিৰ পৰা লসাগু উলিয়াব পাৰে আৰু কোনোবাই যদি দিগদাৰ হয় প্ৰথম অৱস্থাত ইয়াতে বঢ়িয়াকৈ লিখি ল'ব তেওঁ হ'ব এতিয়া চোৱা ইয়াতে কি আছে 8 এইটো লিখিলো ওপৰত আছে আমাৰ 13 সেম লিখিলো এডাল পূৰণ চিন দিলো ইয়াতে পূৰণ চিন ইয়াতে পূৰণ চিন দিলো হৈছে এতিয়া চোৱা 8 8 8 আছে কি লাগে 8 আছে কি লাগে চোৱা 2 2 4 4 2 8 8 আছে কি নাই 3 নাই গতিকে ইয়াতে কি লিখিম আমি 3 লিখিম তলত যেহেতু 3 ওপৰতো আমাৰ কি হ'ব 3 মানে তলত যিটো সংখ্যা লিখা হয় ওপৰতো সেই সংখ্যা দি পূৰণ দিয়া হয় হৈছে তো এইখিনি শেষ পাল ইয়াতে যোগ আছে ইয়াতে যোগ চিনটো মাজত দি দিল তাৰপিছত ইয়াতে চোৱা 12 আৰু ইয়াতে 13 সেম লিখিলা তাৰপিছত ইয়াতে যেনেকে পূৰণ দিছো ইয়াতেও পূৰণ দিব লাগিব তলত এটা ওপৰত এটা হৈছে এতিয়া 12 বনাব লাগে ইয়াৰ পৰা 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 তেতিয়াহ'লে এনেকে নহ'ব কেনেকে হ'ব 2 2 গুণ 4 4 3 গুণ 12 2 2 গুণ 4 4 3 গুণ 12 বাকি থাকিল কি আমাৰ 2 গতিকে এই 12টোৰ লগত আমি কি দিব লাগিব 2 দিব লাগিব হৈছে তলত যেহেতু 2 ওপৰতো সেইকাৰণে কিহেৰে পূৰণ হ'ব 2 ৰে পূৰণ হ'ব হ'ব এতিয়া চোৱা এই যদি লিখাটো শুদ্ধ হয় তলত যিমানে নাথাকক কিয় সদায় এইটো সংখ্যা পূৰণ কৰিলে যিমান পাবা এইটো সংখ্যা পূৰণ কৰাতে একে পাবা গতিকে আমি নেওতা পঢ়িলে পাম 8 3 গুণ 24 এইফালেতো আকৌ চাব নালাগে 12 2 গুণ পূৰণ দিও নেকি কিবা ওলাই ইয়াতে যিমান ওলাব এইফালেও সিমানে ওলাব গতিকে 8 3 গুণ যেহেতু 24 ইফালেও কিহে ওলাব 24 ওলাব হৈছে লসাগু কৰাৰ উদ্দেশ্য হল যে আমি তলতো একে কৰি লোৱা গতিকে ইয়াতে তলত একে হ'ব ইয়াতেও তলত সেই যিটো বহে সেইটোৱে বহিব হৈছে এতিয়া ওপৰৰ খিনিহে পূৰণ কৰিব লাগিব ওপৰৰ খিনি পূৰণ কৰোতে চোৱা এটা কথা কি কৈছিলো পূৰণৰ ক্ষেত্ৰত যোগ আৰু যদি বিয়োগ থাকে হৈছে যোগ আৰু বিয়োগ থাকে যোগ আৰু বিয়োগৰ ক্ষেত্ৰত চিনটো কি হয় বিয়োগ হৈছে চিনটো কি হয় ইয়াতে কি আছে বিয়োগ চিন আছে আৰু ইয়াতে যোগ চিন আছে পূৰণৰ ক্ষেত্ৰত যোগে বিয়োগে বিয়োগ আৰু সংখ্যা দুটা পূৰণ হৈছে সংখ্যা দুটা পূৰণ 13 আৰু 3 পূৰণ হ'ব 3 3 গুণ 9 3 1 গুণ 3 তেতিয়াহ'লে 13 আৰু 3 পূৰণ কৰোতে 39 আৰু চিনটো কি হৈছে ইয়াতে যেহেতু বিয়োগ আছিল আৰু ইয়াতে যোগ আছিল পূৰণৰ ক্ষেত্ৰত যোগে বিয়োগে কি চিন হয় বিয়োগ চিন হয় হৈছে চিনটো বিয়োগ গতিকে ইয়াতে বিয়োগ চিনটো দিয়া হৈছে তাৰপিছত ইয়াতে চোৱা একো নাথাকা মানে যোগ আৰু ইয়াতে একো নাথাকা মানে যোগ যোগে যোগে পূৰণৰ ক্ষেত্ৰত যোগ চিনে হয় যিহেতু ইয়াতে যোগ চিনটো দিয়া নাই গতিকে ইয়াতে আমাৰ দিয়াৰ প্ৰয়োজন নাই আৰু তেতিয়াহ'লে আমি কি পূৰণ কৰিব লাগিব অকল 13 আৰু 12 13 আৰু 12 বল 13 আৰু 2 হৈছে 3 2 গুণ 6 2 1 গুণ 2 26 হৈছে এতিয়া চোৱা একদম সহজ এই অংকখিনি যদি দিয়া নাথাকে এইটোতো আমি প্ৰথমতে শিকিছো যে তলতটো সেম থাকিলে কি কৰিব লাগে তলতটো সেম থাকিলে দুটাৰ মাজত কি ল'ব লাগে এটা ল'ব লাগে হৈছে তাৰ পিছত ওপৰতটো চাই চাই বহুৱাব লাগে ওপৰতো আছে 39 যোগ চিনটো ইয়াতে আছে ইয়াতে দি দিম তাৰপিছত ইফালে আছে 26 এতিয়া চোৱা পূৰণ নাথাকিলে অকল কিহৰ নিয়ম হয় যোগ আৰু বিয়োগৰ নিয়ম হয় যোগ আৰু বিয়োগৰ ক্ষেত্ৰত কি আছিল ইয়াতে চোৱা বিয়োগ আছে আৰু এটা যোগ আছে যোগ আৰু বিয়োগৰ ক্ষেত্ৰত কি আছিল যে সংখ্যা দুটা বিয়োগ তেতিয়াহ'লে প্ৰথমতে সংখ্যা দুটা আমি কি কৰি ল'ব লাগিব বিয়োগ কৰি ল'ব লাগিব ইয়াতে আছে 39 আৰু ইয়াতে 26 হৈছে 39 তাৰপিছত 26
9 9 পৰা 6 9 পৰা 6 বিয়োগ দিব লাগে 1 2 3 4 5 6 7 8 9 9 পৰা 6 1 2 3 4 5 6 বাকি থাকিল 1 2 3 9 পৰা 6 গলে 3 3 পৰা 1 2 3 3 পৰা 2 গলে 1 2 গল কিমান বাকি থাকিল 1 থাকিল গতিকে 3 পৰা 2 গলে 1 39 পৰা 26 বিয়োগ কৰিলে হল 1300 আৰু যোগ আৰু বিয়োগৰ ক্ষেত্ৰত নিয়মটো আছিল কি আছিল যে সংখ্যা দুটা বিয়োগ করলো চিনটো ডাঙৰ সংখ্যাটোৰ আগত থকা চিনটো ডাঙৰ সংখ্যা কোনটো এই দুটাৰ মাজত ডাঙৰ সংখ্যা হল 39 গতিকে ইয়াৰ আগত যেহেতু মাইনাস আছে গতিকে ইয়াতেও মাইনাস হ'ব হৈছে তাৰপিছত তলত যেটো আছে সেইটো তেনেদৰে লিখিলে হল এতিয়া এইখিনিলৈকে শুদ্ধ যেহেতু ওপৰত ডাঙৰ নাই তলত মানে ডাঙৰ আছে ওপৰতো ডাঙৰ থাকিলে মিশ্ৰত নিব লাগে আৰু কটাকটি গলে কটাকটি কৰিব লাগে কটাকটিও নাযায় আৰু ওপৰতো সৰু আছে গতিকে মিশ্ৰত নিয়াৰ প্ৰয়োজন নাই গতিকে এইখিনি আমাৰ উত্তৰটো বি নম্বৰত যি আছে তেনেকে লিখি দিম তলত আছে 11 ওপৰত আছে -4 আৰু যেহেতু যোগ কৰা আছিল গতিকে আৰু জায়গাত আমি কি দিম যোগ চিন দিম তাৰপিছত 4 আৰু ইফালে -7 চোৱা ভগ্নাংশ কৰিবলৈ হলে যোগ বিয়োগ কৰিবলৈ হলে তলতো একে থাকিব লাগে ইয়াতে আছে 11 ইয়াতে আছে 4 একে নাই গতিকে আমি একে কৰি লব লাগিব একে কৰাৰ নিয়ম হল লসাগু এতিয়া চোৱা ইয়াতে কি দিম প্ৰথমতে 11 টো লিখিম তাৰপিছত ইফালে 4 লিখিম হৈছে এতিয়া চোৱা কিবা সংখ্যাৰে কি হৰণ যায় নেকি এইটোক 11 কি দি যায় 11 11ক 11 দি যায় কিন্তু 4ক 11 দি নাযায় 4ক কি দি যায় 2 দিও যায় 4 দিও যায় কিন্তু 11ক 4 দিও নাযায় 2 দিও নাযায় যেতিয়া এই ইয়াতে যিবিলাক সংখ্যা থাকে সেইবিলাক একে একে সংখ্যাৰে হৰণ নাযায় তেতিয়া হলে আমাৰ কি কৰিব লাগে ডাইৰেক্ট পূৰণ কৰিব লাগে হৈছে ডাইৰেক্ট কি কৰিব লাগে 11 টোক যেহেতু 11 আৰু 4 টোক একেলগে নাযায় একেলগে যোৱা মানে কি এইটোকো 2 দি গলে ধৰা হল 4 টোক 2 দি যায় গতিকে 11কো 2 দি যাব লাগিছিল তেনেকুৱা হলে কৰিব পাৰি কিন্তু মানে অতি কমে দুটা সংখ্যা একেলগে যাবই লাগে ইয়াতে দুটা সংখ্যা একেলগে নাযায় গতিকে আমি কি কৰিম ডাইৰেক্ট পূৰণ কৰি দিম 11 আৰু 4 কি হব 11 আৰু 4 পূৰণ হব হৈছে ইয়াতে কি আছে 11 টো লিখিলো ওপৰৰ -4 হিচাপে লিখিলো তাৰপিছত কি দিব লাগে পূৰণ দিব লাগে এতিয়া চোৱা 11 আছে এই 11 টো আছে কি নাই 4 গতিকে ইয়াতে কি হব 4 তলত যেহেতু 4 ওপৰতো 4 তাৰপিছত মাজত কি আছে প্লাস সেইকাৰণে ইয়াতে প্লাস তাৰপিছত ইফালেটো লিখিব লাগে 4 আৰু ইয়াতে আছে -7 ইয়াতে যেনেকে পূৰণ দিছো ইয়াতেও পূৰণ এতিয়া চোৱা 4 আছে এই 4টো আছে কি নাই 11 নাই গতিকে ইয়াতে কি হব 11 হব তলত যেহেতু 11 ওপৰতো 11 হব এতিয়া 11 4 গুণ সকলোৱে জানে 11 4 গুণ 44 কানোবাৰ যদি দিগদাৰ হয় তেতিয়াহলে এনেকে কৰিলে 4 1 গুণ 4 4 1 গুণ 4 11 4 গুণ 44 11 ঘৰৰ নিয়তা সদায় সহজ 11 1 গুণ 11 11 2 গুণ 22 যিহেৰে পূৰণ কৰা সেই সংখ্যাটোৱে ঘূৰাই পোৱা যায় 11 3 গুণ 33 11 4 গুণ 44 11 5 গুণ 55 হৈছে এতিয়া তলতো ইয়াতে যেহেতু 44 ওলাইছে এইফালতো তলতো কি ওলাব 44 ওলাব হৈছে নাইবা ইফালৰ খিনি আগতে কৰি লব পাৰা তাৰপিছত ইফালৰ খিনি কৰি লবা হৈছে এতিয়া পূৰণৰ ক্ষেত্ৰত ইয়াতে কি আছে বিয়োগ আৰু ইয়াতে একো নাথাকা মানে কি আছে যোগ পূৰণৰ ক্ষেত্ৰত যোগ আৰু বিয়োগ যদি থাকে তেতিয়াহলে কি হয় সংখ্যা দুটা আগত পূৰণ হব তাৰপিছত চিনটোৰ কথা কম হৈছে 4 4 গুণ 16 সংখ্যা দুটা পূৰণ আৰু চিনটো সদায় কি হয় বিয়োগ পূৰণৰ ক্ষেত্ৰত চিনটো সদায় যোগ বিয়োগ থাকিলে কি হয় বিয়োগ তেতিয়াহলে ইয়াতে বিয়োগ আছে ইয়াতে যোগ আছে যোগে বিয়োগে বিয়োগ হৈছে তাৰপিছত এইটো যেনেকে 4 11 44 এই 1 1 জায়গাত 4 4 টো বহাই দিছো 7 11 কিমান হ'ব এই 1 1 জায়গাত 7 7 বহুৱাই দিবা নাইবা তুমি ইয়াতে কৰিব পাৰা 7 1 গুণ 7 7 1 গুণ 7 হৈছে এতিয়া চোৱা পূৰণৰ ক্ষেত্ৰত ইয়াতে বিয়োগ আছে ইয়াতে যোগ আছে পূৰণৰ ক্ষেত্ৰত প্ৰথমতে যোগ বিয়োগ থাকিলে হয় পূৰণ 11 7 গুণ 77 আৰু চিনটো হয় বিয়োগে যোগে বিয়োগ গতিকে ইয়াতে কি চিন হ'ব বিয়োগ চিন হ'ব এতিয়া এইখিনি বাদ দিয়া এইখিনি যদি আগৰ নিচিনাকৈ ধৰা তেতিয়াহলে দুটাৰ মাজত আমি কি ল'ব পাৰিম এটা ল'ব পাৰিম তলতো 44 ওপৰত যি আছে তেনেকে লিখি দিম ইয়াতে -16 এই যোগটো ইয়াতে তাৰপিছত আছে -77 আগতেই কৈছো দুইটা চিন একেলগে নাথাকে যদিহে দুটা চিন কৰবাত একেলগে দেখা পোৱা যায় তেতিয়াহলে দুটাৰ মাজত এটা কি দিব লাগে ব্ৰেকেট দি দিব লাগে হৈছে
হ'ব একদম সহজ ব্ৰেকেট দিব লাগে অকল তাৰপিছত ইয়াতে 44 16টো তেনেকে লিখিছা এই যোগ বিয়োগ কৰিবলৈ হলে প্ৰথমতে ব্ৰেকেটটো আমি মানে হাতাই দিব লাগিব হৈছে ব্ৰেকেটটো কি কৰিব লাগিব উঠাই দিব লাগিব এতিয়া ব্ৰেকেট উঠোৱাৰ নিয়ম হল ইয়াতে কি আছে ব্ৰেকেট থাকিলে কি বুজায় পূৰণ বুজায় পূৰণৰ আকৌ নিয়মলৈ ঘূৰি আহিব লাগিব যিহেতু ইয়াতে যোগ আছে আৰু ইয়াতে বিয়োগ আছে পূৰণৰ ক্ষেত্ৰত যোগে বিয়োগে কি হয় চিহ্নটো বিয়োগ তাহলে প্লাছে মাইনাছে মাইনাস হৈছে আৰু ইয়াতে একো সংখ্যা নাই একো নাথাকা মানে এক বুজায় এক আৰু এইটো সংখ্যা পূৰণ হয় গতিকে একৰ লগত সেই সংখ্যাটো পূৰণ হোৱাৰ লগে লগে মানে একৰ লগত যেহেতু 77 পূৰণ হৈছে গতিকে ইয়াতে 77 বহুৱাই দিবা নাইবা এই সংখ্যাটো অকলে আছে ইয়াতে চাবা তাৰপিছত প্লাছে মাইনাছে মাইনাস পূৰণৰ ক্ষেত্ৰত প্লাছে মাইনাছে কি হয় মাইনাস হয় গতিকে এই প্লাছে মাইনাছে মাইনাস বহুৱাই দিলা তেনেকেও কৰিব পৰা হৈছে তাৰপিছত তলৰটো কি হ'ব 44 লিখিবা এইবাৰ এটা নতুন নিয়ম শিকিবা যে বিয়োগ আৰু বিয়োগ থাকিলে কি হয় এইটো বিয়োগ এইটোও বিয়োগ বিয়োগ আৰু বিয়োগৰ ক্ষেত্ৰত কি হয় যদিহে পূৰণ নহয় পূৰণটো নহয় কাৰণ ইয়াতে ব্ৰেকেটটো উঠাই দিয়া খাল তেতিয়াহ'লে যোগ বিয়োগৰ নিয়ম আহিব এতিয়া পূৰণ নহলে যোগ বিয়োগৰ নিয়মত কি আহে বিয়োগ বিয়োগ যদি থাকে বিয়োগ আৰু বিয়োগৰ ক্ষেত্ৰত সংখ্যা দুটা যোগ চিহ্ন বিয়োগ হৈছে ইয়াতে চোৱা -2 আছে আৰু -3 আছে সংখ্যা দুটা যোগ 2 আৰু 3 5 চিহ্নটো সদায় কি হয় বিয়োগ হয় হৈছে চিহ্নটো কি হয় বিয়োগ হয় গতিকে ইয়াতেও কি হ'ব সংখ্যা দুটা যোগ 16 আৰু 77 6 আৰু 7 6 আছে 7 লাগে হৈছে 7 1 2 3 4 5 6 7 7 তেতিয়াহ'লে 6 আছিল 7 8 9 10 11 12 13 হৈছে 13 13 3 হাতত থাকিল 1 7 1 8 1 9 93 হৈছে 93 বিয়োগ বিয়োগৰ ক্ষেত্ৰত কি হয় সংখ্যা দুটা যোগ চিহ্ন বিয়োগ গতিকে চিহ্নটো আমাৰ কি হ'ব বিয়োগ হ'ব এইখিনিলৈকে কৰিলেও কোনোবাই নম্বৰ দিব পাৰে কিন্তু ইয়াতে নম্বৰ কটাৰ এটা সুবিধা বেলেগক দিয়া হয় কেনেকে দিয়া হয় যে ওপৰতো ডাঙৰ আছে তলতো সৰু আছে ওপৰতো সাধাৰণতে ডাঙৰ ৰখা নহয় গতিকে আমি ইয়াক কিহলৈকে নিম মিশ্ৰত নিম হৈছে মিশ্ৰত নিয়াৰ আগতে প্ৰথমতে চাব লাগে যে কটাকটি যায় নেকি এই 93 টোক 3 ৰে যায় কিন্তু এইটো 3 ৰে নাযায় এইটো 2 ৰে যায় কিন্তু এইটো 2 ৰে নাযায় গতিকে কাটাকাটি নাযাব ডাইৰেক্ট মিশ্ৰত নিম কেনেকে নিম চোৱা তলত যিটো থাকে সেইটো লিখিবা 44 টো ইয়াতে লিখিলা হৰণ কিহত দিব লাগে 93 টো হৰণ দিব লাগে হৈছে এতিয়া চোৱা কেইবাৰ যায় 44 1 গুণ 44 44 2 গুণ কিমান হয় 4 2 গুণ 8 4 2 গুণ 8 হৈছে চোৱা তাৰপিছত 44 3 44 3 3 4 3 4 গুণ 12 হাতত থাকিল 1 3 4 গুণ 12 একে 13 132 হলে বেছি হয় কিমান বাৰ যায় দুবাৰ যায় দুবাৰ দিলে হ'ব 88 হৈছে 88 3 ৰ পৰা 8 নাযায় ইফালে পৰা 1 ধাৰ গৈছে ধাৰ গলে হ'ল 13 13 ৰ পৰা 8 গলে 5 যেহেতু ইফালে 9 আছিল 9 পৰা 1 ধাৰ দিছে গতিকে 8 8 ৰ পৰা 8 গলে 0 হৈছে সংখ্যাৰ আগত 0 নিলিখে গতিকে একো নিলিখিম এতিয়া চোৱা 44 টো তলতে আছে তলতে থাকক এই যিটো ওপৰত উত্তৰ পোৱা যায় সেইটো লিখে আগত বাকি থকাটো লিখে ওপৰত আৰু ইয়াতে কি চিন আছিল মাইনাস চিন আছিল গতিকে এই চিনটো ইয়াতে দি দিলে হ'ল 3 নম্বৰটো চাইছা লিখা 14 তলত আছে 14 লিখিলো 9 আছিল 9 লিখিলো আৰু জায়গাত আমি কি লিখিম যেহেতু যোগ কৰা দিয়া আছে গতিকে ইয়াতে কি চিন দিম যোগ চিন দিম তাৰপিছত ইফালে হ'ব আমাৰ 6 আৰু ওপৰত আছে 11 হৈছে ভগ্নাংশ যোগ বিয়োগ কৰাতে তলতো চাব লাগে তলতো আমি চাম ইয়াতে আছে 14 ইয়াতে আছে 6 যেহেতু বেলেগ বেলেগ দেখা পাই আছো গতিকে তলতো একে কৰিব লাগিব কিহৰ সহায় লম আমি লসাগুৰ সহায় লম হৈছে লসাগু কেনেকে ওলাই এইটো প্ৰথমতে লিখিবা তাৰপিছত এইফালতো ইয়াতে লিখিলা হৈছে এতিয়া চোৱা কিহেদি ষ্টাৰ্ট কৰিব লাগে সদায় 2 ৰে ষ্টাৰ্ট কৰিব 2 দি যায় নেকি যায় 2 দি 14 ক যায় 6 ক যায় 2 দি দিবা 2 7 গুণ 14 2 3 গুণ 6 হৈছে এইখিনি ইয়াতে লিখি লবা 2 7 3 হ'ব এতিয়া ইয়াতে যি আছে তেনেকে লিখিম 14 আৰু ওপৰত আছে 9 তাৰপিছত দিব লাগে পূৰণ চিন ইয়াতেও এটা পূৰণ চিন এতিয়া চোৱা 14 ইয়াৰ পৰা বনাম হৈছে এইখিনিৰ পৰা 14 বনাম 2 7 গুণ 14 কি বাকি থাকিল 2 7 গুণ 14 কি বাকি থাকিল 3 এই বাকি থকাটো ইয়াতে লিখি দিবা যেহেতু তলত 3 দিছা ওপৰতো কি দিব লাগিব 3 দিব লাগিব তাৰপিছত যোগ চিন আছে যোগ চিন দিলা এইবাৰ আছে আমাৰ কি 6 আৰু ওপৰত আছে 11 সেইটো লিখি দিলা তাৰপিছত পূৰণ চিন দিলা ইয়াতেও পূৰণ চিন দিলা হৈছে
এতিয়া 6 বনাব লাগে 2 আৰু 3 গুণ 6 2 3 গুণ 6 কি বাকি থাকে 7 গতিকে আমি ইয়াতে কি লিখিম 7 তলত যেহেতু 7 ওপৰতো 7 হৈছে এতিয়া এই দুটা পূৰণ কৰিম নে এইটো কৰিম হৈছে চোৱা সময় কেনেকে বচায় সময় 14 আৰু এই দুটা এনেকে তলত যিবিলাক থাকে সেইবিলাক কৰোতে উত্তৰ সদায় একে ওলায় আৰু উত্তৰ উলিয়াবলৈ হলে পূৰণ কৰিলেও কেতিয়াবা ওলায় পূৰণ নকৰিলেও ওলায় যেতিয়া হলে 14 আৰু 3 যদি কৰিব লগা হয় মই পূৰণ কৰিব লাগিব কাৰণ কি মই 14 নিয়তা নাজানিবও পাৰো হৈছে কিন্তু মই মোৰ মানে মোৰটো খাটাব লাগিব যে কিয় পোৱা যাব সাধাৰণতে এইটো চোৱা এইটো নেওতা পৰিলে পাই আছা তুমি হয় নে নহয় এইটো নেওতা পৰিলে পাই বেছা 6 7 গুণ কিমান 6 7 গুণ 42 তেতিয়া হলে এইফালে এইটো কৰাৰ কি দৰকাৰ এইটোও তো 42 হ'ব তলৰ লসাগু ওলোৱাৰ উদ্দেশ্য হল যে তলৰটো সদায় সেম কৰিব লাগে আৰু তলৰ লসাগু ওলোৱাৰ পিছত তলৰটো সদায় সেম হয়ে ইয়াতে যদি 42 ওলায় ইফালতো কিমান ওলাব 42 ওলাব মই এতিয়া 14 আৰু 3 যদি পূৰণ কৰো মোৰ সময় গৈ আছে তাৰ বদলি মই কি কৰিম 6 7 গুণ 42 পূৰণ কৰিম ইয়াতে যেহেতু 42 উত্তৰ ইয়াতেও কি ওলাব 42 উত্তৰ ওলাব এইটো হল সময় কেনেকে বচোৱা মানে পৰা যায় হৈছে তাৰ পিছত পূৰণৰ ক্ষেত্ৰত কি হয় যোগ আৰু যোগ থাকিলে একো প্ৰব্লেম নাই যেহেতু ইয়াতে একো চিন নাই মানে কি আছে যোগ চিন ইয়াতেও যোগ চিন সংখ্যা দুটা কি হয় পূৰণ হয় হৈছে সংখ্যা দুটা পূৰণ হয় অকল সংখ্যা দুটা কি হয় পূৰণ হয় তেতিয়াহলে আমি 9 3 গুণ কি লিখিম 27 আৰু চিনটো কি হয় চিনটো যোগে হয় যেহেতু ইয়াতে চিন নাছিলে গতিকে ইয়াতেও চিন আমি নিদিও হৈছে তাৰ পিছত যদি চিনটো আমাৰ কি থাকে এটা বিয়োগ আৰু এটা যোগ ইয়াতে কি আছে বিয়োগ চিনটো দেখা পাইছা আৰু ইয়াতে একো নাথাকা মানে কি চিন আছে যোগ চিন আছে কোনো সংখ্যাৰ আগত যদি একো চিন নাথাকে তেতিয়াহলে কি চিন ধৰা হয় তাক যোগ চিন থকা হয় পূৰণৰ ক্ষেত্ৰত যোগ আৰু বিয়োগ থাকিলে সংখ্যা দুটা পূৰণ চিনটো বিয়োগ হৈছে ইয়াতে চোৱা কি আছে 11 7 গুণ 11 7 গুণ সকলোৱে জানে 11 থাকিলে সহজ একদম 7 আৰু 7 লিখি দিলে হ'ল কোনোবাই যদি নোৱাৰে এতে পূৰণ কৰিবা 7 1 গুণ 7 7 1 গুণ 7 হৈছে যোগ আৰু বিয়োগৰ ক্ষেত্ৰত কি হয় সংখ্যা দুটা পূৰণ চিনটো বিয়োগ হয় চিনটো কি হয় বিয়োগ বিয়োগে যোগে বিয়োগ হৈছে এতিয়া একদম সহজ হৈ পৰিল তলতো একে একে হল তলতো এবাৰ লিখিলো 42 ইয়াতে লিখিম 27 এই যোগচিনটো ইয়াতে দিম তাৰপিছত ইফালতো এনেকে লিখিম হৈছে লিখি ললো এতিয়া আমি দেখা পাই আছো যে দুটা চিন একেলগে আছে কোনটো চিন একেলগে আছে প্লাস আৰু মাইনাস চিনটো একেলগে আছে দুটা চিন একেলগে নাথাকে তেতিয়াহলে দুটা চিনৰ মাজত কি দিব লাগে ব্ৰেকেট দিব লাগে হৈছে ব্ৰেকেট দি দিলা হৈছে তাৰপিছত এই অংকটো কৰিবলৈ হলে ব্ৰেকেটটোকে উঠাব লাগিব বা ব্ৰেকেটটো আগত ভাঙিব লাগিব হৈছে ব্ৰেকেট ভঙাৰ নিয়ম হল ব্ৰেকেট থাকিলে কি বুজায় পূৰণ বুজায় তো আগত কি লিখিম 27 টো লিখি লৈছো তাৰপিছত এই ব্ৰেকেটটো কৰিব লাগে ব্ৰেকেট মানে কি বুজায় পূৰণ পূৰণৰ ক্ষেত্ৰত যোগ আৰু বিয়োগ থাকিলে চিনটো সদায় কি হয় যোগে বিয়োগে বিয়োগ চিন হয় তাৰপিছত ইয়াতে যেহেতু পূৰণ কৰিবলগীয়া একো নাই গতিকে 77 অকল হ'ব একো নাথাকিলে কি বুজায় এক বুজায় হৈছে 1 আৰু 77 পূৰণ কৰিলে আমাৰ 77 হয় হয় নে নহয় যিকোনো সংখ্যা একেৰে পূৰণ কৰিলে সেই সংখ্যাটোকে ঘূৰাই পোৱা যায় যিহেতু যেনেকে 2 1 গুণ 2 2 পায় 3 1 গুণ 3 সেই সংখ্যাটোকে ঘূৰাই পাইছে নে পোৱা নাই গতিকে একৰ লগত 77 পূৰণ কৰিলে 77 পাব নাইবা তুমি একটো ভাবিবই নালাগে সদায় কি ভাবিব বিয়োগ পূৰণ থাকিলে যোগ বিয়োগৰ ক্ষেত্ৰত পূৰণ থাকিলে চিনটো বিয়োগ হৈছে সেইকাৰণে চিনটো বিয়োগ হল আৰু সংখ্যা দুটাও পূৰণ হয় সংখ্যা নাইয়ে গতিকে এইটো ডাইৰেক্ট লিখি দিলা ইয়াতে হৈছে ব্ৰেকেট নাথাকিলে যোগ বিয়োগৰ নিয়ম হয় এতিয়া আমাৰ ষ্টাৰ্ট হ'ব যোগ বিয়োগৰ নিয়ম তলত যেহেতু 42 আছে আমি আকৌ তলত 42 লিখি দিম হৈছে এতিয়া ওপৰতো চাম এটা একো নাথাকা মানে কি চিন আছে যোগ চিন আছে যোগ চিন আৰু এটা বিয়োগ চিন আছে যদি পূৰণ নহয় যোগ বিয়োগৰ ক্ষেত্ৰত কি হয় যোগ বিয়োগৰ ক্ষেত্ৰত সংখ্যা দুটা বিয়োগ তেতিয়াহলে 77 পৰা 27 কি হ'ব বিয়োগ হ'ব 7 পৰা 7 গলে 0 7 পৰা 2 গলে 5 তেতিয়াহলে 77 পৰা 27 গলে 50 আৰু চিনটো কি হয় চিনটো ডাঙৰ সংখ্যাটোৰ আগৰ চিনটো হয় না ডাঙৰ সংখ্যা 27 ডাঙৰ নে এইটো ডাঙৰ গতিকে ইয়াৰ আগত যেহেতু মাইনাস আছে ইয়াতে কি দিব লাগিব মাইনাস চিন দিব লাগিব হৈছে এতিয়া এইখিনিলৈকে শুদ্ধ যদি আকৌ কৰা তুমি পিছত সেইটো শুদ্ধ হ'ব এতিয়া কাটা কাটি কৰিব পাৰে এই দুটা হৈছে কেনেকে কাটা কাটি কৰিব পাৰে 50 আৰু ইয়াতে আছে 42 হৈছে
চোৱা মই আগতে কৈছো যে যিকোনো সংখ্যাৰ একক স্থানত যদি 0, 2, 4, 6 নাইবা 8 থাকে তেতিয়াহ'লে সেই সংখ্যাটো যুগ্ম সংখ্যা হয়। ইয়াতে এককৰ স্থানত 0 আছে, একক স্থানত 2 আছে। এই যুগ্ম সংখ্যাবিলাকক কিহেৰে হৰণ যায়? 2 ৰে হৰণ যায়, হৈছে? 2 ৰে হৰণ যায়। গতিকে আমি সংখ্যা দুটাক 2 ৰে কাটিব পাৰিম। এতিয়া 50ক 2 ৰে কাটিম। 50ক 2 ৰে কাটিম মানে 2 ৰে হৰণ দিম। 2 2 গুণ 4, 5ৰ পৰা 4 গ'লে 1, ওপৰৰ পৰা 0 নামিল, 2 5 গুণ 10। এই উত্তৰটো লিখিব লাগে। 2 ৰে কাটছো, কিমান উত্তৰ পাইছো? 25, হৈছে? ইয়াতে 42, 42কো 2 ৰে হৰণ কৰিম। 2 2 গুণ 4, এই 2টো নামিল, 2 1 গুণ 2। তেতিয়াহ'লে 42ক যদি 2 ৰে কাটা হয় কিমান পায়? 21, হৈছে? চোৱা, এইটোক 5ৰে যায়, এইটোক 5ৰে নাযায়, এইটোক 3ৰে যায়, এইটোক 3ৰে নাযায়, হৈছে? মানে গ'লে দুইটাকে একে সংখ্যাৰে যাব লাগে। গতিকে এইটোও উত্তৰ নহ'ব। কাটাকাটি কৰাৰ পিছত এইটো উত্তৰ ভাবিছা, এইটোও নহ'ব। কিয় নহ'ব? কাৰণ ওপৰত 25 আছে, তলত আছে 21। ওপৰত সাধাৰণতে ডাঙৰ সংখ্যা নিলিখে, হৈছে? যেতিয়া ডাঙৰ সংখ্যা থাকে তেতিয়া তাক মিশ্ৰলৈ নিব লাগে। এতিয়া আমি মিশ্ৰ নিবলৈ কি কৰিম? তলত আছে 21, সেইকাৰণে 21ৰে হৰণ দিম। কিহক দিম? 25ক। চবে জানে যে 21ৰ অলপ পিছতে 25 পায়। 21 যদি দুবাৰ হয় তেতিয়াহ'লে 2 আৰু 4, 42 বহুত হৈ যায়। গতিকে আমি কি বাদ দিম? 21 1 গুণ 21। 5ৰ পৰা 1 গ'লে 4, 2ৰ পৰা 2 গ'লে 0, সংখ্যাৰ আগত 0 নিলিখে, হৈছে? তেতিয়াহ'লে আমি কি লিখিব পাৰো? এইটোক কটাকটি কৰাৰ পিছত তলত লিখিব পাৰো আমি 21, এই ওপৰতো ক'ত লিখে? ওপৰতো আগত লিখে, বাকী থকাটো ক'ত লিখে? ওপৰত লিখে। এইখিনিলৈকে লিখিলেও শুদ্ধ, কাটাকাটি যদি কৰা তেতিয়াও শুদ্ধ, মিশ্ৰৰে নিলেও শুদ্ধ। এইখিনিলৈকে কৰিলে বহুতে নম্বৰ কাটিব পাৰে। বাকী মানে উত্তৰটোতো হৈছে, কিন্তু নম্বৰ কটাৰ এটা সুবিধা দিয়া হয় মানুহক যে এইখিনি আকৌ কিয় কৰা নাই, হয়নে নহয়? তাৰপিছত চোৱা, ইয়াতে যিহেতু এটা মাইনাছ চিন আছে, গতিকে ইয়াতে কি চিন দিম? মাইনাছ চিন দিম। এইটো চাই লিখিম। 10, ওপৰত আছে 9, আৰুৰ জেগাত আমি কি দিম? যোগ কৰিবলৈ কৈছিল, গতিকে ইয়াতে কি চিন দিম? যোগ চিন দিম। তাৰপিছত 15 আৰু ইফালে 17, হৈছে? এতিয়া ভগ্নাংশ যোগ কৰিবলৈ তলতো চাব লাগে। তলতো একে থাকিলে প্ৰব্লেম নাই, তলতো বেলেগ আছে নেকি চোৱা। ইয়াতে আছে 10 আৰু ইয়াতে আছে 15, যিহেতু বেলেগ বেলেগ আছে, গতিকে আমি কি কৰিব লাগিব? তলতো লসাগু উলিয়াই ল'ব লাগিব, হৈছে? তলতো লসাগু কেনেকৈ ওলাম? এইটো এবাৰ লিখিবা 10 আৰু এইটো ইফালে লিখিবা 15, হৈছে? 15টো ইফালে লিখি দিবা। তাৰপিছত চোৱা, একে সংখ্যাৰে যায়। 2 ৰে 10ক যায়, 2 5 গুণ 10, কিন্তু 2 ৰে 15ক নাযায়, হৈছে? 3 দি 10ক নাযায়, 3 5 গুণ 15, 3 দি 15ক যায়। মানে গ'লে একেবাৰে এবাৰত কেইটা যাব লাগে? 2টা যাব লাগে, হৈছে? 2টাক একেলগে নাযায়। 2 দিও নাযায়, 3 দিও নাযায়, 4 দি চোৱা এইবাৰ। 4 দি এটাকো নাযায়। তেতিয়াহ'লে 4 দি যদি নাযায়, আমি কি দি চাম? 5 দি চাম। 5 দি দুটাকে যায়। 5 2 গুণ 10, 5 3 গুণ 15, হৈছে? 2 আৰু 3ক একে সংখ্যা দি নাযায়, গতিকে আমি এইখিনিতে কৰিবলৈ এই অংকটো শেষ কৰিম। ইয়াতে চোৱা, কি কি লিখিব লাগিব? এই 5টো এবাৰ লিখিবা, তাৰপিছত ইয়াতে 2 লিখিবা, ইয়াতে লিখিবা 3, হ'ব? চাই লিখিবা। তলত 10 আছিল, ওপৰত -9 আছিল, হৈছে? তাৰপিছত কি দিব লাগে? পূৰণ চিন দিব লাগে। ইয়াতে পূৰণ চিন দিলে, ইয়াতে পূৰণ চিন। তাৰপিছত চোৱা 10 বনাম, এতিয়া 10 বনাম। এইখিনিৰ পৰা 10 বনাম। 5 2 গুণ 10, কি বাকী থাকিল? 3, গতিকে ইয়াৰ লগত কি পূৰণ দিম? 3। তলত যিহেতু পূৰণ 3, ওপৰতো পূৰণ 3, হৈছে? তাৰপিছত কি চিন আছে? যোগ চিন, এইটো যোগটো ইয়াতে দিলো। তাৰপিছত এইটো আকৌ লিখিম 15 আৰু ওপৰত 17। তাৰপিছত কি চিন দিম? পূৰণ চিন দিম, ইয়াতেও পূৰণ চিন দিম। এতিয়া 15 বনাম, হৈছে? 5 2 গুণ 10, 10 3 গুণ 30, বেছি বেলেগ হয়। তাৰপিছত 2 3 গুণ 6 হয়। 15 কেনেকে হ'ব? 3 5 গুণ 15 হ'ব। 3 5 গুণ 15, বাকী কি থাকিল? 2 থাকিল, গতিকে ইয়াৰ লগত কি পূৰণ দিব লাগিব? 2 পূৰণ দিব লাগিব, হৈছে? এইখিনিৰ পৰা মানে বনাব লাগে যে ইয়াতে কি আছে, কি নাই। এই বনোৱাখিনি কিন্তু নিজা। তুমি যিমানে প্ৰেক্টিচ কৰিবা সিমানে হ'ব তোমাৰ। এতিয়া চোৱা, 10 3 গুণ 30, 10 3 গুণ কিমান? 30। আৰু পূৰণৰ ইয়াতে কি আছে? বিয়োগ, হৈছে? ইয়াতে কি আছে? বিয়োগ, আৰু ইয়াতে আছে যোগ। পূৰণৰ ক্ষেত্ৰত যোগে বিয়োগে চিনটো বিয়োগ, আৰু সংখ্যা দুটা পূৰণ। 9 3 গুণ 27, হৈছে? তাৰপিছত
এইখিনি কৰিলো ইয়াতে লিখিলো এই যোগ চিনটো ইয়াতে দিছো তাৰপিছত ইয়াতে যিহেতু 30 ওলাইছে এই দুটা পূৰণ কৰি ইফালেও কিমান ওলাব 30 ওলাব কৰি থকাৰ আৰু প্ৰয়োজন নাই ওপৰতো কিন্তু কৰিব লাগে ওপৰত কি আছে 17 আৰু 2 হৈছে ওপৰতো সদায় বেলেগ বেলেগ হয় কেতিয়াবা একে হয় কিন্তু ইয়াতে 17 আৰু 2 আছে 17 2 আমি নাজানো যেহেতু আমি কি কৰিম পূৰণ হৈছে কোনোবাৰ যদি নেওতা মনত আছে ভাল কথা 17 2 গুণ হয় 43 হৈছে আমি কৰিম 7 2 গুণ 14 হাতত থাকিল 1 2 1 গুণ 2 1 3 কিমান ওলাইছে 43 হৈছে হৈছে 43 নহয় কিমান এইটো 34 হৈছে 34 34 34 হৈছে 34 তাৰপিছত ইফালে চোৱা যদি পূৰণ থাকে পূৰণত যোগ থাকিলে প্ৰব্লেমে নাই চিনটো কি আছিল একো নাথাকে মানে যোগ আছিল ইয়াতেও যোগ আছিল হৈছে সেই যোগৰ কথা ভাববই নালাগে আগতে যেনেকে আমি পূৰণ কৰিছিলো 2 3 গুণ কি লিখো আমি 6 লিখো ইয়াতেও যোগ আছে চিনটো যোগে হয় আগৰ পৰাই কৰি আহিছো চিনটো ধাৰণাবিলাক নতুন নহয় আগতেই কৰি আহিছো কিন্তু আমি গমহে নাপাওঁ হৈছে গতিকে আমি ইয়াতে চিনৰ কথা আকৌ চিন্তা কৰি নাথাকিম 17 2 গুণ কিমান 17 2 গুণ 34 হৈছে এতিয়া এইবিলাক বাদ দিয়া এতিয়া চোৱা তলৰটো সদায় একে কৰি ল'ব লাগে একে হল এতিয়া তলত কি হ'ব 30 দুটাৰ মাজত এটা ওপৰত কি আছে 27 মাজত কি চিন যোগ চিন ইয়াতে ওপৰত উঠিব আৰু ইয়াতে লিখিম 43 যেতিয়া পূৰণ নাথাকে পূৰণ কেনেকে থকা বুজায় ব্ৰেকেটৰ সহায়ত নাইবা পূৰণ চিন থাকিলে পূৰণ বুজায় যিহেতু ইয়াতে পূৰণ দেখাই পোৱা নাই তেতিয়াহ'লে আমি কিহৰ নিয়ম চাম যোগ আৰু বিয়োগৰ নিয়ম চাম যোগ আৰু বিয়োগৰ ক্ষেত্ৰত নিয়মৰ ক্ষেত্ৰত যদি এটা বিয়োগ থাকে যোগ থাকে যোগ বিয়োগৰ ক্ষেত্ৰত কি হয় সংখ্যা দুটা বিয়োগ হয় যোগ আৰু বিয়োগ থাকিলে যোগ বিয়োগৰ নিয়ম অনুসৰি কি হয় সংখ্যা দুটা বিয়োগ 34 পৰা 27 বিয়োগ কৰিলে 4 পৰা 7 নাযায় ইফালৰ পৰা 1 ধাৰ গৈছে ধাৰ কৰা হল 14 14 পৰা 7 গলে 7 3 পৰা 1 ধাৰ দিছে থাকিল 2 2 পৰা 2 গলে 0 সংখ্যাৰ আগত 0 নিলিখে গতিকে আমি কি পালো 7 হৈছে 7 চিনটো চোৱা যোগ আৰু বিয়োগৰ ক্ষেত্ৰত যোগ বিয়োগ থাকিলে সংখ্যা দুটা বিয়োগ চিনটো ডাঙৰ সংখ্যাটোৰ আগত চিন ইয়াতে এই দুটাৰ মাজত কোনটো ডাঙৰ এই দুটাৰ মাজত 34টো ডাঙৰ 34ৰ আগত যোগ আছে গতিকে ইয়াতে হিচাপ মতে কি চিন হয় যোগ চিন হয় কিন্তু সংখ্যাৰ আগত যদি এনেকে থাকে যোগ চিনটো নেলেখে অকল সিঙ্গেল সংখ্যা থাকিলে যেটো আগত থাকিব একদম আগত এইটো সংখ্যা আগত আছে না নাই এই সংখ্যাটোৰ যোগটো নিলিখে হৈছে তাৰপিছত তলত কি আছে 30 এইটোৱে উত্তৰ